নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মাত্ৰ এটা সৰু কাম কৰিয়েই গম পাই যাব যে আপোনাৰ ঘৰত অপশক্তিৰ প্ৰভাৱ আছে নেকি কোনো শত্ৰুৱে আপোনাক কোলা যাদুৰ দ্বাৰা অনিষ্ট কৰিব খুজিছে নেকি আৰু যদি কোলা যাদু অপশক্তিৰ প্ৰভাৱ আপোনাৰ ঘৰত পৰিছে বা আপোনাৰ ঘৰত পৰাৰ প্ৰমাণ পায় তেনে এটা সৰু কাম কৰি দিয়ক মাত্ৰ 24 ঘণ্টাৰ ভিতৰত যি যাদুমন্ত্ৰ কৰিছে বা যি অপশক্তিৰ প্ৰভাৱ আপোনাৰ ঘৰৰ ওপৰত আছে তেনে সেয়া নষ্ট হৈ যাব আৰু যি শত্ৰুৱে আপোনাক অনিষ্ট কৰিবৰ বাবে কামটো কৰিছিল তেওঁ নিজে নিজে আহি আপোনাক ক'বলৈ বাধ্য হ'ব যে তেওঁ আপোনাক অপকাৰ কৰিছে আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ঘৰত অপশক্তিৰ প্ৰভাৱ থাকিলে কেনেকৈ জানিব পাৰি আৰু যদি কোনোবাই তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা কিবা বেয়া কাম কৰে আপোনাৰ ঘৰত তেনে আপুনি কোন লোকে কলা যাদু কৰিছে সেই কথা কেনেকৈ জানিব পাৰিব মাত্ৰ এটা সৰু কাম কৰি চালেই নিজেই প্ৰমাণ পাব আৰু গম পাই যাব আপোনাৰ গাত কোলা যাদুৰ প্ৰভাৱ পৰিছে নে নাই পৰা সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন মানুহৰ বাবে অতি দৰকাৰী ভিডিঅ' আজিৰ ভিডিঅ'টো যিসকলে সম্পূৰ্ণকৈ চাব তেওঁলোকে অপশক্তি আৰু তন্ত্ৰ মন্ত্ৰৰ বেয়া প্ৰভাৱৰ পৰা সুৰক্ষিত হৈ উপকৃত হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক অপশক্তি বা অশুভ শক্তিৰ পৰা কেনেকৈ বাচি থাকিব পাৰি তন্ত্ৰ মন্ত্ৰৰ দুপ্ৰয়োগ কৰিলে কি উপায় কৰিলে সেই তন্ত্ৰ মন্ত্ৰৰ কুপ্ৰভাৱ একেবাৰে নাইকিয়া হৈ বিপদমুক্ত হ'ব পাৰে কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত সংকটমোচন হনুমানক স্মৰণ কৰি জয় বাবা বজৰংবলী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ তন্ত্ৰ মন্ত্ৰৰ দুপ্ৰয়োগৰ ফলত ৰজাকো ভিক্ষাৰী বনাব পাৰে আৰু জ্ঞানীজনকো থৰকাচুটি হেৰুৱাব পাৰে অপশক্তিৰ কুদৃষ্টিত কেতিয়াবা মানুহ সৰ্বশান্ত হোৱাৰো উপক্ৰম হয় বহু ক্ষেত্ৰত দেখা যায় যে যেতিয়া কোনো লোকক অসৎ ব্যক্তিয়ে বলেৰে একো অপকাৰ কৰিব নোৱাৰে তেতিয়া চলেৰে অৰ্থাৎ আনে নজনাকৈ চলেৰে তান্ত্ৰিক প্ৰক্ৰিয়াৰে যাদুমন্ত্ৰ কৰি সেই ব্যক্তিক ধ্বংস কৰিবলৈ চেষ্টা কৰে কিন্তু যিজন ব্যক্তিক তান্ত্ৰিক প্ৰক্ৰিয়াৰে বেয়া কৰ্ম কৰে সেইজন ব্যক্তিয়ে তেওঁক কোনো শত্ৰুৱে তান্ত্ৰিক প্ৰভাৱৰ দ্বাৰা অপকাৰ কৰাৰ কথা নজনাৰ বাবেই বহু জটিল পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় আৰু তেওঁ জটিল পৰিস্থিতিৰ সন্মুখীন হৈ দুখ কষ্ট পাবলগীয়া হয় বহুতেই আকৌ তন্ত্ৰ মন্ত্ৰ বা অপশক্তিক বিশ্বাস নকৰি উলাই কৰি চলি সেইবোৰ বিশ্বাস কৰিবলৈ টান পায় পাছত যেতিয়া কঠিন সমস্যাত পৰে তেতিয়াহে বুজি পায় কিন্তু অপশক্তি আৰু তন্ত্ৰ মন্ত্ৰৰ বেয়া প্ৰভাৱে তেতিয়ালৈকে সেই ব্যক্তিক বেয়াকৈ অপকাৰ কৰে আপোনাক যদি কোনোবাই তান্ত্ৰিক প্ৰক্ৰিয়াৰে অন্যায় বা অপকাৰ কৰিব বিচাৰে সেই কথা কিছুমান লক্ষণৰ দ্বাৰা আপুনি গম পাব পাৰে আৰু গম পোৱাৰ পাছত আপুনি তাৰ প্ৰমাণ কৰিবৰ বাবে আজিৰ ভিডিঅ'ত কোৱা উপায়টো কৰি তাৰ প্ৰমাণ কৰিব পাৰে যদি প্ৰমাণ হৈ যায় আপোনাক তান্ত্ৰিকতাৰে অপকাৰ কৰিছে বুলি তেনে কোনো তান্ত্ৰিকৰ ওচৰলৈ নোযোৱাকৈ আপুনি ঘৰতে এটা উপায় কৰি সেই তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱৰ পৰা সুৰক্ষিত হ'ব পাৰে আৰু অপশক্তিৰ প্ৰভাৱৰ পৰা সেই উপায়ৰ দ্বাৰা ঘৰখনক সুৰক্ষিত কৰিব পাৰে এই প্ৰক্ৰিয়াৰে আপুনি নিজৰ ঘৰতে এটা বিশেষ উপায় মনে মনে কৰি বাবা হনুমানজীৰ শক্তিৰ প্ৰভাৱত সেই তান্ত্ৰিক প্ৰভাৱ বেয়া কৰি দিব পাৰে বা অপশক্তিৰ প্ৰভাৱো আপুনি নষ্ট কৰিব পাৰে প্ৰথমে জানো আহক তান্ত্ৰিক কুপ্ৰভাৱৰ দ্বাৰা অপকাৰ কৰিলে কি কি লক্ষণে দেখা দিয়ে যদি কোনো ব্যক্তি দীৰ্ঘদিন ধৰি ৰোগত ভুগি থাকিবলগীয়া হয় ৰোগৰ সন্মুখীন হৈ থাকে বিশেষকৈ ৰোগ যান্ত্ৰণাখিনিৰ দ্বাৰা তেওঁ কষ্ট পাই থাকে কিন্তু ডাক্তৰৰ ওচৰত তেওঁ ৰোগৰ ধৰা নপৰে বিশেষকৈ বিষজনিত ৰোগত ভুগি থাকিবলগীয়া হয় চিকিৎসা কৰিও দীৰ্ঘদিন ধৰি তেওঁ ৰোগৰ পৰা উপশম নাপায় তেতিয়া জানিব লাগে যে সেই ব্যক্তিক শত্ৰুৱে ধ্বংস কৰিবৰ বাবে তান্ত্ৰিক প্ৰক্ৰিয়াৰে কোনো অপকৰ্ম কৰি ৰাখিছে যেতিয়া কোনো লোকৰ উন্নতি বেছি হয় সেই ব্যক্তিৰ উন্নতি দেখি শত্ৰুৱে হিংসা কৰে আৰু সেই উন্নতি নষ্ট কৰিবলৈ শত্ৰুৱে তান্ত্ৰিক প্ৰক্ৰিয়াৰে সেইখন ঘৰক ধ্বংস কৰিবলৈ চেষ্টা কৰে তেতিয়া সেই ঘৰৰ ব্যক্তিসকলৰ আকস্মিকতে মনৰ পৰিৱৰ্তন হয় এজনে আনজনৰ প্ৰতি সহনশীলতা ভাৱ আঁতৰাই দিয়ে অতি মিলে থকা ব্যক্তিসকলৰ মাজতো কাজিয়া পেচাল হাই উৰুমি লাগি থাকে ঘৰত অশান্তি হৈ থাকে বিপদ বিঘিনিয়ে তেওঁলোকক লগ নেৰা হয় সেই ঘৰত আৰু সেই ব্যক্তিক ধ্বংসৰ মুখলৈ আগবঢ়াই নিয়ে এনে ক্ষেত্ৰত তান্ত্ৰিক প্ৰয়োগ থকাটো একেবাৰে নিশ্চিত হয় কেতিয়াবা শত্ৰুৱে তান্ত্ৰিক প্ৰক্ৰিয়াৰে এনে কৰাও দেখা যায় যে
অতি উদ্যমী কৰ্মপটু এজন ব্যক্তিক তেওঁৰ মন বান্ধি থয় আৰু সেই মন বন্ধাৰ ফলত সেই ব্যক্তিয়ে কৰ্মৰ প্ৰতি তেওঁৰ এলাহ ভাৱ আহে আৰু কৰ্ম কৰিবলৈ ইচ্ছা নাইকিয়া হয়, কাম বন কৰিবলৈ মন নকৰে, আনক বা ঘৰৰ আন সদস্যসকলক দেখিব নোৱাৰা হয়। ঘৰত বিভিন্ন অশান্তি কৰি সেই ব্যক্তিয়ে ঘৰত থাকিবলৈ ইচ্ছা নকৰে, কৰ্মত বাধা আৰু তেওঁ কৰ্ম কৰি ভাল নাপায়, ভাল ক'লেও বেয়া পায়, খিংখিঙীয়া হৈ কাজিয়া পেচাল কৰি অশান্তি কৰে। এনে লক্ষণ দেখিলে আপুনি জানিব এই লক্ষণ তান্ত্ৰিকতাৰ লক্ষণ। কোনোবাই তেওঁক তান্ত্ৰিক প্ৰক্ৰিয়াৰে তেওঁৰ মন বান্ধি থৈছে। বহু ক্ষেত্ৰত শত্ৰুৱে তান্ত্ৰিক প্ৰক্ৰিয়াৰে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে, ব্যৱসায় বাণিজ্য বান্ধি দিয়ে, যাৰ ফলত সেই ব্যৱসায় উন্নতি নহৈ ধ্বংসৰ মুখলৈ গুচি যায়। তান্ত্ৰিক বেয়া কৰ্মৰ দ্বাৰা সুন্দৰভাৱে চলি থকা ব্যৱসায় এটাৰো গতি মন্থৰ কৰি নষ্ট কৰিব পাৰে। যেতিয়া সুন্দৰভাৱে পতি পত্নীৰ মাজত মিলা প্ৰীতি থকা এটি পৰিয়ালত হঠাতে ভুল বুজাবুজি হয়, তেওঁলোকৰ মাজত মৰমত ফাট মেলে, এজনে আনজনক সন্দেহৰ চকুৰে চাই অবিশ্বাস কৰি কাজিয়া পেচাল হৈ সংসাৰ ভাগি যোৱাৰ উপক্ৰম হয়, তেতিয়া তান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰভাৱ পৰাটোৰ আশংকা থাকে। আনফালে অপশক্তিৰ প্ৰভাৱ তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱতকৈ কোনো গুণেই কম নহয়। যেতিয়া অপশক্তিৰ প্ৰভাৱ এখন ঘৰত প্ৰৱেশ কৰে, অৰ্থাৎ অপশক্তিয়ে এখন ঘৰত ক্ৰিয়া কৰে, সেই ঘৰত সঘনাই অমংগলে দেখা দিয়ে, হঠাতে আকস্মিক বিপদ বিঘিনি আহে, ঘৰত থকা যোগাত্মক শক্তিবোৰত ব্যাঘাত আহে। বিশেষকৈ অপশক্তিৰ প্ৰভাৱ ক্ষমতাশালী হ'লে ঘৰৰ কিছুমান যোগাত্মক শক্তি যোগোৱা গছ শুকাই যায়। অপশক্তিৰ আগমনৰ বা অপশক্তিৰ প্ৰভাৱৰ সংকেত দিয়ে প্ৰথমে ঘৰত থকা তুলসী গছজোপাই। সেই গছৰ পাত ৰঙা পৰিব আৰু শুকাই যাব। তুলসী গছ বিনা কাৰণত যদি শুকাই যায়, বুজিব লাগে যে ঘৰলৈ কোনো বিপদ আহিব পাৰে বা অপশক্তিৰ প্ৰভাৱ সেইখন ঘৰত পৰিছে। এনেবোৰ লক্ষণ দেখিলে আপুনি আপোনাৰ ঘৰত যদি এটা উপায় কৰিব পাৰে, তেনে সেই উপায়ৰ দ্বাৰা আপুনি প্ৰমাণ পাব যে আপোনাৰ ঘৰত অপশক্তিৰ প্ৰভাৱ পৰিছে বা তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱ পৰিছে। তেতিয়া আপুনি যদি এটা বিশেষ উপায় হনুমানৰ নামত কৰিব পাৰে, তেনে সেই অপশক্তিৰ প্ৰভাৱ দূৰ হৈ পৰিব আৰু তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱ একেবাৰে নাইকিয়া হৈ পৰিব। আপোনাৰ ঘৰখন সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ পৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক এইসমূহ লক্ষণ দেখিলে কি কৰিব লাগে, আপোনাৰ ঘৰখনক কি উপায় কৰিলে সকলো সমস্যা নাইকিয়া হৈ পৰিব। তান্ত্ৰিকতা অপশক্তিৰ প্ৰভাৱ কৃষ্ণপক্ষত বেছি হয় আৰু অপশক্তি বা অশুভ শক্তিয়ে আন্ধাৰত শক্তিশালী হয়। সেয়েহে এই উপায় যদি আপুনি মাহৰ কৃষ্ণপক্ষৰ শনি বা মংগলবাৰে ৰাতি কৰে, তেনে অতি শুভ হয়। বিশেষকৈ অমাৱস্যাৰ দিনা কৰিলে তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱ একেবাৰে নাইকিয়া হ'ব আৰু অপশক্তিৰ প্ৰভাৱ হ্ৰাস কৰি এই কামে অপশক্তিৰ প্ৰভাৱ দূৰ কৰিব। উপায়টো কৰিবলৈ আপোনাক এগিলাচ পানী, দুডাল মম আৰু এটুকুৰা ক'লা নিমখ লাগিব। উপায়টো ঘৰৰ এটা বিশেষ স্থানত কৰিব লাগিব। উপায়টো কৰোঁতে আপুনি বিশেষ নীতি নিয়ম মানিব নালাগে, বিশেষ নীতি নিয়ম মনাৰ দৰকাৰ নাই আৰু পুৰুষ মহিলা সকলোৱেই এই উপায়টো কৰিব পাৰে। মাহৰ কৃষ্ণপক্ষৰ কোনো এটি দিনত আপুনি আপোনাৰ ঘৰত মানুহ খোৱাৰ পাছত কৰিব লাগিব এই উপায়টো। যিদিনা উপায়টো কৰিব সেইদিনা উপায় কৰাৰ আগত স্নান কৰিব। আপোনাৰ ঘৰৰ উত্তৰ পূব কোণ অৰ্থাৎ ঈশান কোণত, সেই কোণটোক দেৱকোণ বুলি কোৱা হয়, সেই কোণত এই উপায়টো কৰিব লাগিব। এই কোণৰ পৰাই ঘৰলৈ শুভ শক্তিৰ প্ৰৱেশ হয়। ঘৰৰ উত্তৰ পূব কোণত এখন হনুমান ফটো স্থাপন কৰিব। পাৰিলে এপাহ ৰঙা ফুল হনুমানজীৰ চৰণত অৰ্পণ কৰিব। ইয়াৰ পাছত এগছি বন্তি জ্বলাব। হনুমানজীৰ সন্মুখত দুডাল মম জ্বলাব। বন্তি গছত তেল বা ঘিউ বেছিকৈ দিব, যাতে গোটেই ৰাতিটো সেই বন্তি গছি জ্বলি থাকিব পাৰে। ইয়াৰ পাছত আপুনি চিচাৰ গিলাচ এটাত আধা গিলাচ পানী ভৰাই তাত ক'লা নিমখ টুকুৰা দি দিব। গিলাচটো আপুনি য'ত মম দুডাল জ্বলাইছিল তাৰ মাজত ৰাখিব লাগিব। আপুনি হনুমানজীক মনৰ পৰা খুব গভীৰভাৱে হৃদয়ংগম কৰি ভক্তি কৰিব লাগিব আৰু সেই দৃশ্য আপুনি চাই থাকিব লাগিব। যদি আপোনাৰ ঘৰত কোনো অপশক্তি বা তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱ আছে, তেনে সেই গিলাচৰ পানী কিছু হ'লেও কমি যাব। যদি আপোনাৰ ঘৰত কোনো অশুভ শক্তিৰ প্ৰভাৱ নাই, তেনে সেই গিলাচৰ পানী অলপো নকমে। যদি সেই গিলাচৰ পানী কমি যায়, তেনে সেইখিনি পানী চৌহদৰ বাহিৰত পেলাই পুনৰ সেই ঠাইত নতুনকৈ সেই গিলাচত পানী দিব আৰু নতুনকৈ দুডাল মম জ্বলাব আৰু সেই পানীত এটুকুৰা ক'লা নিমখ দি দিব। ইয়াৰ পাছত আপুনি সেই স্থানৰ পৰা আঁতৰি আহিব
ৰাতিটো তেনেকৈ থাকিবলৈ দিব সেইখিনি বস্তু পুৱা সেইখিনি আপোনাৰ ঘৰৰ চৌহদৰ বাহিৰত পেলাই দিব এই কামৰ জৰিয়তে হনুমানৰ শক্তিৰ প্ৰভাৱত আপোনাৰ ঘৰত থকা অপশক্তি আৰু তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱ একেবাৰে নষ্ট হৈ পৰিব ফলত আপোনাৰ ঘৰখন বিপদমুক্ত হ'ব পাৰিব প্ৰত্যেকখন ঘৰতেই বছৰত এবাৰ হ'লেও এই উপায় কৰিব লাগে ঘৰত থকা সকলো অপশক্তি নাইকিয়া হয় আৰু ঘৰলৈ হনুমানৰ কৃপাত শুভ শক্তিৰ আগমন হয় প্ৰিয় বন্ধু বান্ধৱীসকল এই উপায় যদি আপোনাৰ ঘৰত কৰিব পাৰে তেনে অপশক্তি আৰু তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱৰ পৰা বাচি থাকিব ঘৰখন সুৰক্ষিত হৈ থাকিব পাৰিব আশা কৰিছোঁ এই উপায় কৰি নিশ্চয় উপকৃত হ'ব পাৰিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ সকলো ভালে থাকক সুস্থ থাকক ধন্যবাদ